হে কিউটি, কি খবৰ? আজি মই মোৰ পাগলামি কামবিলাকৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এনেকৈ চাওকচোন, ঘৰত ইমানকেইখন গ্লাছ থকাৰ পিছতো মই বাহিৰত সেই ফটো আমি খিৰিকীখনতে মাথা ভনিয়াওঁ, কাৰণ এইটো মোৰ ষ্টাইল হয় আৰু বেলেগে দেখিলে মোক হাঁহে। অভিয়াছলি মোৰ যিটো ভাল লাগে মই সেইটোৱে ক'ব নোৱাৰোঁ, বেলেগৰ ঘণ্টা কাকো খাতিৰ নকৰোঁ। জুবিন দাৰ ডাইলগ মাৰি দিলোঁ গাইছ। আৰু তাৰপিছত আমি গ'লোঁ পিকনিক স্পট। আমাৰ গাঁৱৰ একদম গাঁৱত যিটো ফ্ৰী টিকেটতে চাব পাৰি তাতে গ'লোঁ। আৰু চাওকচোন, ভিউ চাওক না গাইছ, নাজাৰা ইমান যে ধুনীয়া। আৰু এইবিলাক ভিউ আমি এনজয় কৰি কি কৰিব গৈছোঁ জানেনে গাইছ? বগৰী খাবলৈ। আৰু এয়া চাওক, ইমান যে ডাঙৰ ডাঙৰ বগৰী গছ আছে ন, ইমান ধুনীয়া ধুনীয়া মিঠা মিঠা টেষ্টি বগৰী। আপোনালোকে খালে নে পাগল হৈ যাব গাইছ, পাগল। আৰু এয়া চাওক, ইমান ধুনীয়া ধুনীয়া বগৰী গছ, যদি কোনোবা খাই ন নিশ্চয় আহিব। ইয়াতে ধামাকা বগৰী আছে, পুৰা ডাঙৰ ডাঙৰ মিঠা আৰু আমি না পুৰা একদম মোনা ভৰ্তি কৰি বগৰী ছিঙিছোঁ গাইছ। আৰু এয়া চাওকচোন নাজাৰা, ইমান যে ধুনীয়া। এইবিলাক চাওক, পুৰা কামিলা ল'ৰা, পুৰা মাছ মাৰি আছে। আমাৰতো একো কাম বনে নাই মোবাইলটো ওলোৱাৰ বাহিৰে। আৰু এইফালে একো যিহেতু কাম নাই, গতিকে ভাবিলোঁ বগৰী কেইটামানে ছিঙি পেলাই ভিডিঅ'ত দেখাওঁ, কিজানি মোৰ ভিডিঅ'বিলাকত ভিউজ আহে এনেকৈ বগৰী ছিঙা দেখুৱালে। আৰু এয়া চাওকচোন, পুৰা বগৰী ছিঙিছোঁ। আৰু বগৰী ঠিকছে মোনা ভৰ্তি দিছোঁ, একদম বগৰী গছক একদম মানে চিলনি পৰা দি পৰিছোঁ। আৰু এইফালে বগৰী ছিঙি আমি দুইটা লেকচাৰ ফকটীয়া আহি আছোঁ, ৰ'দ পুৱাই গাইছ। আৰু আহি থাকোঁতে চাওকচোন, এইটো হাড়টোকোলাটো দেখা পালোঁ। আৰু হাড়টোকোলা দেখিলে কাৰ ভয় লাগে? মোৰ অভিয়াছলি বহুত বেছিয়ে ভয় লাগে। আৰু ঘৰলৈ আহি ঠিকছে বগৰী ঢেঁকীত খুন্দি লৈ কলপাতত লৈ তলত কাঢ়ি লৈ খাইছোঁ গাইছ। খাবলৈ বহুত বেছিয়ে টেষ্টি হৈছিল। আৰু এনেকৈ যদি কোনোবা বগৰী খাবলৈ মন আছে, যাই পেলাই নিজে ছিঙি আনি খাওক, আমি কিয় দিম আৰু তাৰপিছত আমি গ'লোঁ পাৰ্লাৰত, মানে পাৰ্লাৰত নহয়, চকত। আৰু কিয় গৈছোঁ জানেনে গাইছ? চাই থাকিলেহে গম পাব কিয় গৈছোঁ। আৰু আমি গৈছোঁ পাৰ্লাৰত আমাৰ মানে ভতিজাজনীক ল'ৰা কৰিবলৈ, কাৰণ তাই অভিয়াছলি ছোৱালী ন, গতিকে তাই চুলিখিনি কাটি একদম ল'ৰা বনাই আনিছোঁ। কাৰণ তাই শ্বৰ্ট চুলি বহুত বেছিয়ে ভাল পায়, তাই ভাল নাপায়, তাইৰ মাক বাপেকে ভাল পায়। তাৰ কাৰণে তাইক ধুনীয়াকৈ চুলিখিনি কাটি লৈ আহিলোঁ। আৰু চুলিখিনি ধুনীয়াকৈ কটাৰ পিছত তাই ল'ৰা হৈ গ'লোঁ। আৰু তাৰপিছত মই নিজকে 10বাৰমান আইনাখনত চোৱাটো মোৰ এটা হেবিট হয়, কাৰণ মই 10বাৰমান নিজক আইনাখনত নোচোৱালৈকে মোৰ মানে টোপনিয়ে নাহে। আৰু তাৰপিছত এয়া পাৰ্লাৰৰ বাজনীক চাওক, ইমান যে ভাল বাজনী, মোৰ ভিডিঅ'ত ঠাই দিছে, বহুত বেছিয়ে ভাল লাগিছে। এনেকুৱা পাৰ্লাৰত গ'লে একদম বৰিং নালাগে। আৰু তাৰপিছত এয়া মোৰ ভাবিছে, মানে থ্ৰেডিং কৰিলে কেনেকুৱা লাগিছে কৈ আছে। আৰু তাৰপিছত আমি গ'লোঁ কাপোৰৰ দোকানত, কাপোৰৰ দাদাজনক ঠিকছে মাথা গৰম কৰাৰ পিছত এটা কাপোৰ ল'লোঁ, লগতে জলকীয়া। কিছুমান মানুহে জানে মনটো জ্বালা, তেনেকৈ জলকীয়া লৈ ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।